মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ চেপ্টাৰ 6 জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো হৈছে কোনটো গেছে গোলকীয় উষ্ণতা বৃদ্ধি কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, কাৰ্বন ডাই অক্সাইড। তোমালোকে অপশ্যন বি থকা গোল চিনটো পূৰ কৰি দিবা। 2 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো সেউজগৃহ গেছ নহয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, অক্সিজেন। তোমালোকে অপশ্যন ডি থকা গোল চিনটো পূৰ কৰি দিবা। 3 নম্বৰ প্ৰশ্নটো হৈছে জলবায়ু পৰিৱৰ্তনে মূলতঃ তলৰ কোনটো বুজায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, উষ্ণতা আৰু বৰষুণৰ দীৰ্ঘম্যাদী পৰিৱৰ্তন। তোমালোকে অপশ্যন চি থকা গোল চিনটো পূৰ কৰি দিবা। 4 নম্বৰত দিয়া আছে তলৰ কোনটোক অধিক বৃক্ষৰোপণে সহায় কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হ্ৰাস কৰাত। তোমালোকে অপশ্যন ডি থকা গোল চিনটো পূৰ কৰি দিবা। 5 নম্বৰ প্ৰশ্নটো হৈছে জলবায়ু পৰিৱৰ্তনৰ কাৰণে হিমবাহ গলনৰ ফলত কি ঘটে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, বানপানী আৰু সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি। তোমালোকে অপশ্যন চি থকা গোল চিনটো পূৰ কৰি দিবা। 2 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। এ নম্বৰত দিয়া আছে পৃথিৱীৰ গড় উষ্ণতাৰ ক্ৰমান্বয়ে বৃদ্ধি হোৱাক ডেছ বুলি কোৱা হয়। তোমালোকে খালী ঠাইত লিখিবা গোলকীয় উষ্ণতা। বি নম্বৰত দিয়া আছে ডেছ হৈছে যান বাহনৰ পৰা নিৰ্গত হোৱা প্ৰধান সেউজগৃহ গেছ। তোমালোকে খালী ঠাইত লিখিবা কাৰ্বন ডাই অক্সাইড। চি নম্বৰত দিয়া আছে বনাঞ্চলৰ গছ গছনি কাটি পেলোৱাটোকে ডেছ বুলি কোৱা হয়। তোমালোকে খালী ঠাইত লিখিবা নিৰ্বনানীকৰণ। ডি নম্বৰত দিয়া আছে বৃক্ষৰোপণে বায়ুমণ্ডলত ডেছ বৃদ্ধি কৰে। তোমালোকে খালী ঠাইত লিখিবা অক্সিজেন। ই নম্বৰত দিয়া আছে নিৰ্বনানীকৰণৰ ফলত বায়ুমণ্ডলত ডেছৰ পৰিমাণ বৃদ্ধি হয়। তোমালোকে খালী ঠাইত লিখিবা কাৰ্বন ডাই অক্সাইড। 3 নম্বৰত দিয়া আছে শুদ্ধ নে অশুদ্ধ লিখা। এ নম্বৰত দিয়া আছে জলবায়ু পৰিৱৰ্তনে কেৱল মানুহক প্ৰভাৱিত কৰে। এই উক্তিটো অশুদ্ধ। তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। বি নম্বৰ উক্তিটো হৈছে জীৱাশ্ম ইন্ধন জ্বলালে বায়ুমণ্ডললৈ সেউজগৃহ গেছ নিৰ্গত হয়। এই উক্তিটো শুদ্ধ। তোমালোকে উত্তৰত লিখিবা শুদ্ধ। চি নম্বৰত দিয়া আছে নিৰ্বনানীকৰণে গোলকীয় উষ্ণতা হ্ৰাস কৰাত সহায় কৰে। এই উক্তিটো অশুদ্ধ। তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। ডি নম্বৰত দিয়া আছে গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ কোনো সম্পৰ্ক নাই। এই উক্তিটো অশুদ্ধ। তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। ই নম্বৰত দিয়া আছে জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰাৰ এটা সমাধান হ'ল বৃক্ষৰোপণ। এই উক্তিটো শুদ্ধ। তোমালোকে উত্তৰত লিখিবা শুদ্ধ। ফাইভ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ বিভিন্ন জলবায়ু অঞ্চলসমূহৰ নাম লিখা আৰু চমুকৈ বৰ্ণনা কৰা। তোমালোকে উত্তৰত লিখিবা পাঠ্যপুথি অনুসৰি ভাৰতবৰ্ষৰ প্ৰধান জলবায়ু অঞ্চলসমূহ হ'ল ক্ৰান্তীয় সেমেকা। ইয়াত বৰষুণৰ পৰিমাণ অতি বেছি আৰু গোটেই বছৰটো আৰ্দ্ৰ হৈ থাকে, যেনে পশ্চিম ঘাট অঞ্চল, কেৰালা আদি। ক্ৰান্তীয় সেমেকা আৰু শুকান। ইয়াত মধ্যমীয়া বৰষুণ হয়, যেনে দাক্ষিণাত্য মালভূমি, তামিলনাডু আদি। উপক্ৰান্তীয় আৰ্দ্ৰ। ইয়াত প্ৰবল বৰষুণ হয়, কিন্তু শীতকালত জলবায়ু শুকান থাকে,
যেনে উত্তৰ প্ৰদেশ, পঞ্জাৱ আদি। অৰ্ধ শুষ্ক, ইয়াত বৰষুণ কম হয়, যেনে ৰাজস্থান, গুজৰাট আদি। শুষ্ক মৰুভূমি, ইয়াত বৰষুণ অতি কম আৰু দিনৰ উষ্ণতা অতি বেছি, যেনে থৰ মৰুভূমি। পাৰ্বত্য আলপাইন, হিমালয় পাৰ্বত্য অঞ্চলত এই জলবায়ু দেখা যায়। ইয়াত শীতকালত বৰফ পৰে। 6 নম্বৰ প্ৰশ্নটো হৈছে জলবায়ু পৰিৱৰ্তন কি? উদাহৰণসহ ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা কোনো এখন ঠাইৰ দীৰ্ঘম্যাদী বতৰৰ গড় অৱস্থাৰ পৰিৱৰ্তনকেই জলবায়ু পৰিৱৰ্তন বোলে। উদাহৰণস্বৰূপে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত পৃথিৱীৰ গড় উষ্ণতা বাঢ়িছে আৰু মেৰু অঞ্চলৰ বৰফ গলিবলৈ ধৰিছে। ছেভেন নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান পৃথিৱীয়ে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানসমূহৰ ভিতৰত জলবায়ু পৰিৱৰ্তনো এটা বুলি কিয় গণ্য কৰা হয়? তোমালোকে উত্তৰত লিখিবা জলবায়ু পৰিৱৰ্তনে সমগ্ৰ পৃথিৱীৰ পৰিৱেশ তন্ত্ৰত বিৰূপ প্ৰভাৱ পেলাইছে। ইয়াৰ ফলত প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী, খৰাং, অতিবৃষ্টি আদি বৃদ্ধি পাইছে। ই মানুহৰ স্বাস্থ্য, কৃষিকাৰ্য আৰু জীৱ-জন্তুৰ বাসস্থানৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। যিহেতু ইয়াৰ প্ৰভাৱ গোলকীয় আৰু ইয়াৰ ফলত হোৱা ক্ষতি সহজে পূৰণ কৰিব নোৱাৰি, সেয়েহে ইয়াক এক ডাঙৰ প্ৰত্যাহ্বান বুলি গণ্য কৰা হয়। এইট নম্বৰ প্ৰশ্নটো হৈছে গোলকীয় উষ্ণতা বৃদ্ধি কি? সেউজগৃহ প্ৰভাৱৰ সৈতে ইয়াৰ সম্পৰ্ক ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা পৃথিৱীৰ উপৰিভাগৰ গড় উষ্ণতা বৃদ্ধি পোৱা পৰিঘটনাটোক গোলকীয় উষ্ণতা বৃদ্ধি বুলি কোৱা হয়। সেউজগৃহ প্ৰভাৱৰ সৈতে সম্পৰ্ক। বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আদি গেছবোৰে সূৰ্যৰ পৰা অহা তাপ পৃথিৱীৰ পৰা পুনৰ মহাকাশলৈ উভতি যোৱাত বাধা দিয়ে আৰু ধৰি ৰাখে। এই গেছবোৰক সেউজগৃহ গেছ বোলে। এই প্ৰক্ৰিয়াটোকে কোৱা হয় সেউজগৃহ প্ৰভাৱ। বৰ্তমান জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ আৰু বননি ধ্বংসৰ ফলত বায়ুমণ্ডলত এই সেউজগৃহ গেছৰ পৰিমাণ বাঢ়ি গৈছে। যিমানেই এই গেছৰ পৰিমাণ বাঢ়িছে, সিমানেই বায়ুমণ্ডলে বেছি তাপ ধৰি ৰাখিছে, যাৰ ফলত পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি পাইছে। অৰ্থাৎ সেউজগৃহ প্ৰভাৱ বৃদ্ধি পোৱাৰ বাবেই গোলকীয় উষ্ণতা বৃদ্ধিৰ দৰে সমস্যাৰ সৃষ্টি হৈছে। 9 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ কাৰ্যকলাপৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি কেনেকৈ হয় আৰু ইয়াক এক গুৰুতৰ পৰিৱেশজনিত সমস্যা বুলি কিয় গণ্য কৰা হয়? তোমালোকে উত্তৰত লিখিবা মানৱ কাৰ্যকলাপৰ প্ৰভাৱ। মানুহে জীৱাশ্ম ইন্ধন দহন কৰাৰ ফলত বায়ুমণ্ডলত প্ৰচুৰ পৰিমাণে কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়। ইয়াৰ উপৰিও দ্ৰুত বনাঞ্চল ধ্বংসৰ ফলত বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণ কৰা গছৰ সংখ্যা হ্ৰাস পাইছে। উদ্যোগীকৰণ আৰু আধুনিক কৃষি পদ্ধতিৰ দ্বাৰাও অন্যান্য সেউজগৃহ গেছ যেনে মিথেন আৰু নাইট্ৰাছ অক্সাইড নিৰ্গত হয়। গুৰুতৰ সমস্যা কিয়? এই গেছবোৰে সূৰ্যৰ পৰা বিকিৰিত তাপ বায়ুমণ্ডলত আবদ্ধ কৰি ৰাখে, যাৰ ফলত পৃথিৱীৰ গড় উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পায়। ইয়াৰ ফলত হিমবাহ গলা, সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱা, বানপানী, খৰাং আৰু চৰম বতৰৰ সৃষ্টি হৈছে, যি পৃথিৱীৰ সমগ্ৰ জীৱজগতৰ অস্তিত্বৰ বাবে ভাবুকি হৈ পৰিছে। টেন নম্বৰ প্ৰশ্নটো হৈছে সপ্তম শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰী হিচাপে গোলকীয় উষ্ণতা বৃদ্ধি হ্ৰাস কৰাত সহায় কৰিবলৈ তুমি ব্যক্তিগত পৰ্যায়ত কি কি পদক্ষেপ ল'ব পাৰা? তোমালোকে উত্তৰত লিখিবা গোলকীয় উষ্ণতা হ্ৰাস কৰিবলৈ মই ল'ব পৰা ব্যক্তিগত পদক্ষেপসমূহ হ'ল ব্যৱহাৰ নকৰা সময়ত বিজুলীৰ চাকি
বা ফেন নুমুৱাই থোৱা, কম দূৰত্বৰ বাবে খোজ কাঢ়ি যোৱা বা চাইকেল চলোৱা, প্লাষ্টিকৰ মোনাৰ সলনি কাপোৰৰ মোনা ব্যৱহাৰ কৰা, পানী অপচয় নকৰা আৰু অধিক গছ পুলি ৰোপণ কৰা।